আজি মই ডিসকাস কৰিম আসাম জিওগ্ৰাফিৰ ওপৰত আৰু আসাম জিওগ্ৰাফিৰ ওপৰত মই কেইটামান এমসিকিউ লৈছো যোনবোৰ আসাম পুলিচ ষ্টেট আসাম এনফোৰ্সমেন্ট ইন্সপেক্টৰ আৰু এপিএসসিৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় সো আপোনালোকে ভিডিওটো স্কিপ নকৰি চাই থাকিব আজি মই ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 61 ৰ পৰা সো ইয়াৰ আগতে মই ইয়াৰ আগৰ পাৰ্ট কেইটা ডিসকাস কৰিছো যদি আপোনালোকে হে পাৰ্ট কেইটা চোৱা নাই তেতিয়া হলে এইখন ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব আপোনালোকে চাই লব সো চাও বলক আজিৰ ভিডিও আমি স্টাৰ্ট কৰো কোৱেশ্চন নম্বৰ 61 মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দা প্ৰজেক্ট টাইগাৰ কোন বছৰত আৰম্ভ হৈছিল যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দা প্ৰজেক্ট টাইগাৰ 1973 চনত 1975, 1972 and 1976. So, yare hotik answer option number A. Option number A. Manak Rashtriya Udyanor the project tiger 1973 sonot arambho hoisile. Monot rakhibo. Next question sao. Question number 62. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমা কিহৰ দ্বাৰা গঠন কৰা হয় কাৰ্বি আংলং মালভূমি উত্তৰ কাছাৰ পাহাৰ মেঘালয় এই সকলোবোৰ সো ইয়াৰ সঠিক আনসাৰ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমা আমাৰ কাৰ্বি আংলং মালভূমিৰ দ্বাৰা গঠন কৰা হয় মনত ৰাখিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমা কাৰ্বি আংলং মালভূমিৰ দ্বাৰা গঠন কৰা হয় অপচন নম্বৰ এ কাৰেক্ট আনসাৰ Question number 63 অসমৰ উদ্ধৰণী ৰাষ্ট্ৰীয় উদ্যান কোনখন মানাহ নামেৰি ওৰাং কাজিৰঙা সো ইয়াৰে সঠিক আনসাৰ অসমৰ উদ্ধৰণী ৰাষ্ট্ৰীয় উদ্যান হল কাজিৰঙা অপচন নম্বৰ ঘ is the correct answer কাজিৰঙা next question চাও question number 64 অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান আটাইতকৈ বিস্তৃত কাজিৰঙা মানস ডিব্ৰু চৈখোৱা নামেৰি So, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান most extensive ইয়াৰে সঠিক answer option number B মানস option number B correct answer মানস ৰাষ্ট্ৰীয় উদ্যান আটাইতকৈ বিস্তৃত most extensive মনত ৰাখিব The Manas National Park in Assam is the most extensive মনত ৰাখিব next question চাও Question number 65 মানস ৰাষ্ট্ৰীয় উদ্যান কোনটো অঞ্চলৰ পদদেশত অৱস্থিত হিমালয় নেপাল ভূটান মেঘালয় সো ইয়াৰে সঠিক আনসাৰ অপচন নম্বৰ সি মানস ৰাষ্ট্ৰীয় উদ্যান ভূটান অঞ্চলৰ পদদেশত অৱস্থিত মানে ভূটান দেশৰ পদদেশত অৱস্থিত next question চাও Question number 66 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ গৈছে কোনখন নদী বৈ যায় তাৰে সঠিক আনসাৰ অপচন নম্বৰ ঘ ব্ৰহ্মপুত্ৰ অপচন নম্বৰ ঘ কাৰেক্ট আনসাৰ যে ব্ৰহ্মপুত্ৰ নদী আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে বৈ যায় নেক্সট কোৱেশ্চন চাও Question number 67 কোনটো বৈশিষ্ট্যই ব্ৰহ্মপুত্ৰ গংগাৰ পৰা পৃথক কৰে ইয়াৰে অপচন নম্বৰ এ দীঘলীয়া সাধাৰণ গতিপথ অপচন নম্বৰ বি গৰ্জ অপচন নম্বৰ সি নদী ট্ৰেৰেছ এণ্ড অপচন নম্বৰ ডি ব্ৰেড কৰা চেনেল সো ইয়াৰে সঠিক আনসাৰ অপচন নম্বৰ ডি ব্ৰেড কৰা চেনেলে ব্ৰহ্মপুত্ৰ গংগাৰ পৰা পৃথক কৰে Question number 68 পেট্ৰলিয়ামৰ সৰ্বাধিক উৎপাদনকাৰী কোনখন ৰাজ্য মহাৰাষ্ট্ৰ গুজৰাট অসম বিহাৰ সো ইয়াৰে সঠিক আনসাৰ অপচন নম্বৰ খ গুজৰাট পেট্ৰলিয়ামৰ সৰ্বাধিক উৎপাদনকাৰী গুজৰাট ৰাজ্য নেক্সট কোৱেশ্চন চাও Question number 69 নাগালেণ্ডৰ কোনটো ঠাই ৰেল যোগে সংযুক্ত ইয়াৰে সঠিক আনসাৰ অপচন নম্বৰ ডি ডিমাপুৰ নাগালেণ্ডৰ ডিমাপুৰ ঠাইখন ৰেল যোগে সংযুক্ত নেক্সট কোৱেশ্চন চাও Question number 70 কোনখন ৰাজ্যত সৰ্বাধিক সংখ্যাৰ ৰাষ্ট্ৰীয় উদ্যান আছে আন্দামান আৰু নিকোবৰ দ্বীপ অৰুণাচল প্ৰদেশ অসম মেঘালয় ইয়াৰ সঠিক আনসাৰ অপচন নম্বৰ সি অসমত সৰ্বাধিক
ৰাষ্ট্ৰীয় উদ্যান আছে আৰু অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে 8খন মনত ৰাখিব নেক্সট কোৱেশ্চন চাও কোৱেশ্চন নম্বৰ 71 কোনখন নগৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নহয় গুৱাহাটী তেজপুৰ ধুবুৰী নলবাৰী সো ইয়াৰে সঠিক আনসাৰ অপচন নম্বৰ ঘ নলবাৰী নলবাৰীখন আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত নহয় নেক্সট কোৱেশ্চন নম্বৰ 72 কোন ঠাইত বাৰ্ষিক বৰ্ষণৰ পৰিমাণ অতি কম ডিব্ৰুগড় এটো লামডিং হ'ব লামডিং শিলচৰ নগাঁও সো ইয়াৰে সঠিক আনসাৰ অপচন নম্বৰ খ লামডিং অপচন নম্বৰ খ লামডিংত বাৰ্ষিক বৰ্ষণৰ পৰিমাণ অতি কম নেক্সট কোৱেশ্চন চাও কোৱেশ্চন নম্বৰ 73 কোনটো ব্ৰহ্মপুত্ৰ উপনৈ নহয় চম্পাৱতী ননয় দিগাৰু কুলসী সো ইয়াৰে সঠিক আনসাৰ অপচন নম্বৰ গ দিগাৰু আমাৰ অসম ব্ৰহ্মপুত্ৰ নয়ৰ উপনদী নহয় নেক্সট কোৱেশ্চন চাও কোৱেশ্চন নম্বৰ 74 মেঘালয়ৰ তুৰা পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ কি মেঘালয়ৰ তুৰা পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ হল নক্ৰেক অপচন নম্বৰ এ কাৰেক্ট আনসাৰ নক্ৰেক Question number 75 অসম পাৰ হৈ বাংলাদেশত পৰা ব্ৰহ্মপুত্ৰৰ সেই অংশটোক কি নামেৰে জনা যায় যে অসম পাৰ হৈ বাংলাদেশত যোনটো আমাৰ ব্ৰহ্মপুত্ৰ নদী পৰিছে সেই নদীখনৰ কি নামেৰে জনা যায় মেঘনা পদ্ম যমুনা বৰাক ইয়াৰ সঠিক আনসাৰ অপচন নম্বৰ ঘ যমুনা আমাৰ ব্ৰহ্মপুত্ৰ নৈখনক বাংলাদেশক যমুনা বুলি জনা যায় নেক্সট কোৱেশ্চন চাও Question number 76 ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন জিয়া ভৰালী জিয়া ধনহিৰি সুবানশ্ৰী মানস ইয়াৰ সঠিক আনসাৰ অপচন নম্বৰ গ সুবানশ্ৰী ব্ৰহ্মপুত্ৰৰ নৈৰ উত্তৰ পাৰৰ সৰ্ববৃহৎ উপনৈ নেক্সট কোৱেশ্চন চাও Question number 77 তলৰ কোনটো পূবৰ আমাজন বুলি জনা যায় ডিব্ৰু-চৈখোৱা এনপি গিবন WLS দিহিং পাটকাই নামেৰি এনপি সো ইয়াৰে সঠিক আনসাৰ অপচন নম্বৰ সি দিহিং পাটকাই আমাৰ আমাজন অসমৰ পূৰ্বাঞ্চলৰ আমাজন বুলিও জনা যায় নেক্সট কোৱেশ্চন চাও Question number 78 অসমৰ কোনবোৰ জিলাত চুনশিলৰ প্ৰধান মজুত আছে গোৱালপাৰা আৰু বঙাইগাঁও যোৰহাট আৰু গোলাঘাট ডিমা হাছাও আৰু কাৰ্বি আংলং এণ্ড কাছাৰ আৰু কৰিমগঞ্জ ইয়াৰে সঠিক আনসাৰ অপচন নম্বৰ সি ডিমা হাছাও আৰু কাৰ্বি আংলঙত চুনশিলৰ প্ৰধান মজুত আছে মনত ৰাখিব নেক্সট কোৱেশ্চন চাও Question number 79 অসমৰ বনাঞ্চলত কোন গছ প্ৰধান চেগুন আম শাল ইউক্লিপটাছ সো ইয়াৰে সঠিক আনসাৰ অপচন নম্বৰ এ চেগুন অপচন নম্বৰ এ কাৰেক্ট আনসাৰ Question number 80 উত্তৰ পূবৰ কোনখন ৰাজ্য ভাৰতৰ মণি বুলি জনা যায় মিজোৰাম নাগালেণ্ড মণিপুৰ ছিকিম ইয়াৰে সঠিক আনসাৰ অপচন নম্বৰ ক মণিপুৰ সো আজিৰ ভিডিও ইমানলৈকে হেক যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেতিয়া হলে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ